বন্ধুসকল, আজি আমি এটা আপোনালোকক বাগানৰ ভিডিঅ' দেখাম। মানে মোৰ নিজৰে বাগান, মই আপোনালোকক যোৱা বছৰ কৰাৰ পৰা দেখাইছিলোঁ আৰু এতিয়া আমি বাগানত সোমালোঁ। এই বাগান পালোঁ, কি আছে আমাৰ বাগানত, কি নাই আপোনালোকক চবখিনি দেখাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো। পোনপ্ৰথমে এইটো হালধি, এই হালধিৰ গাছ, আৰু লগত আৰু এইটো লাই শাক, মানে লাই শাকৰে ফুল ধৰিছে, বিয়াৰ বুলি নহ'ব, তো লাই শাকৰ ফুল ধৰিছে। আমি ছিটিছিলোঁ বেছিকৈ সানি ফুল হৈছে আৰু এডাল হৈছে বল্লাইৰ গাছ। তো বল্লাইৰ শাক মানে এইটো পাত, এইটো হৈছে বল্লাই। এখানে আমাৰ মূলো, মানে বগা মূলো, শাক মূলৰ পৰা এনেকুৱাকৈ ফুল আছে, বগা ফুল আছে। এইটো হৈছে শাক মূলো। আমি অলপমান বেঙেনা কৰিছোঁ, এইটো বেঙেনা বেছি নাই আমাৰ গাছ, মানে বেঙেনাৰ খেতি আমি সানি কৰিছোঁ। এই আৰু বেঙেনাবিলাক লাগি আছে সানি, এইটো বেঙেনাৰ খেতি। লগত আছে আমাৰ ধনিয়াও ফুল ধৰিছে। এইবিলাক ধনিয়াৰ ফুল, এইবিলাক ধনিয়াৰ ফুল, ধনিয়া ফুল ধৰিছে। তাৰপিছত আৰু আমি দেখুৱাম আপোনালোকক এইটো পালেং শাক, এইটো হৈছে চুখ শাক, এইটো এটা সানি আছে চুখ শাক। তাৰপৰা সানি আছে মটৰ, আমাৰ মটৰে সানি, এইবিলাক মটৰ ফুলি আছে এতিয়া। চব অলপ মানে দিছোঁ আৰু বেছি দিব পৰা নাই, মাটিও কম, মাটিও বেছি নহয়। মটৰ এইবিলাক হৈছে ৰেহুন জইছিলোঁ, ৰেহুননি হৈছে, ৰেহুননি ভালেই হৈছে, বেয়া হোৱা নাই। ৰেহুননি আমি পানী দিছোঁ, পানী চানী দিয়া আছে, সাৰো মাৰিছোঁ। তেল চুখা শাকো আছে লগত, ইমানখিনি কৰিছোঁ আৰু এইখিনি ৰেহুনত কিমানখিনি ৰেহুন হ'লে আমি এতিয়া গম পাম আৰু, মানে বেছি ৰেহুন লগা নাই, তাত 1.5 কেজি ৰেহুন দিছোঁ আৰু 1.5 কেজি দিয়া হৈছে। আৰু এটা বস্তুতে আমি অলপমান গাজৰ দিছোঁ, এইটো গাজৰ দিছোঁ সানিয়াত অলপমান দিছোঁ। আৰু মোৰ ফেভাৰেট বস্তু আলুটো নহ'লে মানে মই ভাতেই নাখাওঁ, গতিকে আলু লাগে মোক, সেইকাৰণে আলু খেতি কৰা হৈছে। বেলেগ আলু, এইটো আলু, এইটো পুৰা আলুটো কম্পালচৰি মোক মানে কি লাগে আৰু, আলুটো নহ'লে মানে কি ভাত খোৱাটো অলপমান মিছাই হয় বুলি ক'ব পাৰি আৰু। এইটো আলু আহিবনে, আৰু লগতে অলপমান মানে বিলাহী খেতিও কৰা হৈছে। বিলাহীখিনিত অৱশ্যে আমি পানী দিব পৰা নাই, পানীখিনি দিলে ভাল হয়। বিলাহীটো এনেকুৱা হৈছে, এতিয়া মানে তাত পকা নাই, বিলাহী এনেকুৱা হৈছে। ঔষধ চৌষধ আমি মটৰ মাৰি আছোঁ। এতিয়া পানীৰ মানে দৰকাৰ হৈছে, আমি কালি পানী দিয়া আপোনালোকক ভিডিঅ' দেখাম, আমি কালি পানী দিম বিলাহীত। আমাৰ ভিডিঅ'টো চাই আহিবৰ কাৰণে আপোনালোকে অপেক্ষা কৰিব লাগিব। মানে আজি দিম বুলি ভাবিছিলোঁ, আজি মোৰ অলপ দেহাটো অসুস্থ হৈছে, সেইটো কাৰণত পানী দিয়া নহ'ল। আৰু মোৰ দেউতাও কৈ আছে কালি দিম দে পানী, কালি সেইটো কৰিব নালাগে। এইখানি বিলাহী মোৰ বাগানত, ইমানখিনিয়ে বিলাহী আৰু, মানে ইয়াতে এইগিলাতো বেমাৰ লাগিছে, ক'ত কাৰণে বেমাৰ লাগিছে, বিলাহী তথাপিও লাগছি। এইবিলাক বিলাহী প্ৰত্যেকডাল গাছতে মানে বিলাহীটো আছে আৰু, মানে এইটো মানে ঔষধটো মাৰা হোৱা নাছিল। আজি এসপ্তাহ ধৰি আমি ঔষধ মাৰিব পৰা নাছিলোঁ। লগত আৰু আমি অলপ কষ্ট হৈছিল, মানে পানী দিব লাগিলে আমি লাইনত তাৰেদি পানী দিব লাগে, লাইনটো লাগে আমাক, মানে আমাৰ মেচিনত মানে তেল ভৰাব নালাগে, লাইনটো খুবেই দৰকাৰ আমাৰ।
আৰু লগত এই চাইডে আৰু আলু আছে, আলুটোতো এইটো আলু, সেইখানি আলু নহয়, এখানি বেলেগ আলু। এখানি আলু মানে আমাৰ দুটকা দিছোঁ, এখন পানী দিব পৰা নাই, সেইখান পানী দিছোঁ। আমি আমি এখানি আলুত মানে এইখানি আলুত মানে পানী দিব পৰা নাই, মেইন কথাটো। আজি এসপ্তাহ আগত আমি পানী দিছিলোঁ, পানী দিয়াৰ পিছত আমাৰ বেঙেনাত আৰু ৰেহুনত তাৰপৰা আৰু তাকে শাকত পানী দিলোঁ, কিন্তু এইখানি আলুত আমি মানে পানী দিব পৰা নাই। সেইটো আলুখিনি আমাৰ অলপমান বেয়া হোৱাৰ দৰে হৈছে। আমি এখানি আলু মিলি আৰু মানে তাত আলু দেখিছে নহয়, সেইখানি আলু মিলি মই মানে 15 কেজি আলু ৰুইছিলোঁ। 15 কেজিত কিমান পাওঁ সেইটো বাৰু নাজানো, সেইটো আৰু ভগৱানে জানিব। আৰু এটা বস্তু, আপোনালোকে শাক খাই ভাল পায় নে নাপায় মইতো নাজানো, মোৰ শাকটো হৈছে প্ৰিয়। এইটো বল লাই এইটো মই মানে খাই ভাল পাওঁ, বেছি চাটনি কৰি কিনে বেছি ভাল পাওঁ আৰু এইটো মই বনাই কিনে নহয়, মই কেঁচাই খাই ভাল পাওঁ বেছি। এইটো হৈছে মোৰ বল লাই। মোৰ ভিডিঅ'টো আজি ইমানতে সমাপ্ত বুলি মই আপোনালোকক ক'লোঁ। আৰু আমি কালি যিখানি পানী দিম আমাৰ বাগানত, সেইখানি আপোনালোকক মই সম্পূৰ্ণভাৱে এই ভিডিঅ'টো দেখাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'।